মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। আমাৰ মাজত আজি জুবিন দা নাই। আই ষ্টিল কান বিলিভ যে জুবিন দা ইজ ন' মোৰ। ওৱান এণ্ড অনলি লেজেণ্ড, আমাৰ অসমৰ, আমাৰ সমগ্ৰ বিশ্বৰ আটাইতকৈ জনপ্ৰিয়, আমাৰ চাইল্ডহুড, আমাৰ চবতকৈ ভাল লগা মানুহজন আমাৰ মাজত আৰু নাই। When I just open my Instagram, when I saw just this post, suddenly মোৰ এনেকুৱা ফিল হৈছে যে মই জাষ্ট মিম চাই আছোঁ। এণ্ড মোৰ এতিয়ালৈকে বিশ্বাস হোৱা নাই, মই বিশ্বাস কৰিব পাৰা নাই, বিশ্বাস কৰিব নোৱাৰিছোঁ যে এইটো এটা সত্য ঘটনা। আৰু আমি কেতিয়াও দেখা নাপাওঁ আমি জুবিন দাক। মোৰ হেঁপাহ এটা থাকি গ'ল যে মই কেতিয়াও ফেচ টু ফেচ জুবিন দাক লগ পোৱা নাই। সদায় এটা হেঁপাহ আছিল যে মোক জুবিন দাক লগ পাম ওচৰৰ পৰা। গান গাই থকা দেখিছোঁ, কনচাৰ্ট জইন কৰিছোঁ, বাট কেতিয়াও ফেচ টু ফেচ লগ পোৱা নাই চবৰ নিচিনা। চ' এটা হেঁপাহ থাকি গ'ল আৰু এইটো আশা কৰোঁ যে আকৌ যেন উভতি আহে জুবিন দা আমাৰ মাজত আৰু এটা জন্মলৈ, পুনৰ জন্মলৈ। আপুনি য'তে আছে শান্তিকে যেন থাক। আপুনি বহুত দিছে অসমক, বহুতেই দিছে। আপুনি যেনে উভতি আহে আৰু আমাৰ মাজত আৰু এবাৰ নতুন জন্ম লৈ। ৰেষ্ট ইন পিচ জুবিন দা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। আমাৰ মাজত আজি জুবিন দা নাই। আই ষ্টিল কান বিলিভ যে জুবিন দা ইজ ন' মোৰ। ওৱান এণ্ড অনলি লেজেণ্ড, আমাৰ অসমৰ, আমাৰ সমগ্ৰ বিশ্বৰ আটাইতকৈ জনপ্ৰিয়, আমাৰ চাইল্ডহুড, আমাৰ চবতকৈ ভাল লগা মানুহজন আমাৰ মাজত আৰু নাই। When I just open my Instagram, when I saw just this post, suddenly মোৰ এনেকুৱা ফিল হৈছে যে মই জাষ্ট মিম চাই আছোঁ। এণ্ড মোৰ এতিয়ালৈকে বিশ্বাস হোৱা নাই, মই বিশ্বাস কৰিব পাৰা নাই, বিশ্বাস কৰিব নোৱাৰিছোঁ যে এইটো এটা সত্য ঘটনা। আৰু আমি কেতিয়াও দেখা নাপাওঁ আমি জুবিন দাক। মোৰ হেঁপাহ এটা থাকি গ'ল যে মই কেতিয়াও ফেচ টু ফেচ জুবিন দাক লগ পোৱা নাই। সদায় এটা হেঁপাহ আছিল যে মোক জুবিন দাক লগ পাম ওচৰৰ পৰা। গান গাই থকা দেখিছোঁ, কনচাৰ্ট জইন কৰিছোঁ, বাট কেতিয়াও ফেচ টু ফেচ লগ পোৱা নাই চবৰ নিচিনা। চ' এটা হেঁপাহ থাকি গ'ল আৰু এইটো আশা কৰোঁ যে আকৌ যেন উভতি আহে জুবিন দা আমাৰ মাজত আৰু এটা জন্মলৈ, পুনৰ জন্মলৈ। আপুনি য'তে আছে শান্তিকে যেন থাক।